কিমান পানী উজানৈ কোনেনো জুখিব সংগীতটো পেছা নে নিচা আচলতে এতিয়ালৈকেতো ৰমত মাতিছো তোমাক জানে মনে তুমি মোৰ বুকুৰে হীৰা বাখত নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই নিৰঞ্জন বৰুৱা প্ৰিয় দৰ্শকবৃন্দ আপোনালোকক পোনপ্ৰথমে টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে উদীয়মান কণ্ঠশিল্পী অংকুৰজ্যোতি কাকতি পোনপ্ৰথমে টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষলৈ তোমাক স্বাগতম জনাইছো হয় নমস্কাৰ অসমীয়া সংগীতৰ যি ধাৰা এই ধাৰা অব্যাহত ৰাখি আজিৰ যুৱ প্ৰজন্ম সংগীতৰ লগত জড়িত হৈ ওলাই অহাটো অসমবাসী আৰু আজি সমাজখনৰ বাবে এক শুভ লক্ষণ আজি টুডে লাইভৰ যিহেতু বিশেষ অনুষ্ঠান টুডে বিশেষ এই অনুষ্ঠানটো আমি প্ৰতিটো অনুষ্ঠানেই আচলতে সংগীত শিল্পীসকল যেতিয়া আমি মাতো খুব ধুনীয়াকৈ অনুষ্ঠানটো আৰম্ভ কৰোঁ সুৰেৰে আজি অনুষ্ঠানটো তুমি কেনেদৰে সজাবা হয় পোনপ্ৰথমে মই টুডে লাইফৰ আচলতে মোক ইমানখন সুবিধা প্ৰদান কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতেই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত গাবলৈ আৰম্ভ কৰিছোঁ গুপুতে গুপুতে কিমান খেদিম আলিংগনৰে খেলা ছটিয়াও আহা আকাশে বতাহে দুয়োৰে ৰঙৰে মেলা গুপুতে গুপুতে কিমান খেদিম আলিংগনৰে খেলা ছটিয়াও আহা আকাশে বতাহে দুয়োৰে ৰঙৰে মেলা গুপুতে গুপুতে কিমান খেলিম আলিংগনৰে খেলা সমাজ আৰু সংস্কাৰক দেখুৱাও আহা প্ৰিয়া লুকাই নথৈ আমাৰ দুখন সাগৰৰ দৰে হিয়া যৌৱনত জানো পাপ থাকে প্ৰকাশ জানো বন্ধ থাকে লহৰে জানো সাগৰ কৰে কাহানি অৱহেলা গুপুতে গুপুতে কিমান খেলিম আলিংগনৰে খেলা ধন্যবাদ খুব সুন্দৰ ডক্টৰ ভূপেন হাজৰিকাৰ গীত গোৱাটো আচলতে খুব কঠিন খুব কঠিন ইয়াৰ মাজতে মই চিনাকি কৰি দিব ওলাইছোঁ দৰ্শকসকলক আমাৰ মাজত ক্লেপ বক্সত সংগত কৰিছে আমাৰ কুণ্ডিল গীটাৰত সংগত কৰিছে আমাৰ পুলক আচলতে যদিও আমি আজিৰ অনুষ্ঠানটো টুডে বিশেষ হিচাপে আমি কাকতিক মাতি নিমন্ত্ৰণ জনাইছোঁ কিন্তু কেতিয়াও আমাৰ যেনেধৰণে যদি খুব সুস্বাদু ব্যঞ্জন গোটাই দিয়া যায় ৰান্ধনীগৰাকীয়ে যেনেকৈ গোটেই বস্তুকেইটা নহ'লে বনাব নোৱাৰে সেই সংগীতৰ জগতখনো তেনেকুৱা আচলতে যদি বাদ্য যদি সংগত নহয় তেতিয়াহ'লে কেতিয়াও এককভাৱে গান গোৱাটো কণ্ঠদান কৰাটো সম্ভৱ নহয় খুব সুন্দৰ হ'ব আচলতে
মই গান শুনিম আৰু অকণমান কথা পাতিব বিচাৰিছোঁ। কুণ্ডিলো আছে আমাৰ মাজত, পুলকো আছে, খুব ভাল লাগিব। আগতে আগৰ দিন, আমিওতো বহুত দিনৰ মানুহ নহয়, আজিৰ পৰা প্ৰায় কোভিডকালীন পৰিৱেশ এটা পাৰ হৈ গ'ল, বা তাৰ আগতো যিখন VCD জগত আছিলে, বা আমি যেতিয়া কেছেটবিলাক প্ৰডাকশ্যন হৈছিলে, কেছেটবিলাক আমাৰ কেছেটৰ বিপণীসমূহত উপলব্ধ হৈছিলে, নৱবৰ্ষ আৰু ভোগালী বিহু অহাৰ লগে লগে আমাৰ যুৱ প্ৰজন্মই হওক বা সমাজখনৰ ব্যক্তিসকলে বাট চাই থাকে যে এইবাৰ জানমণিত কি গান ৰিলিজ হ'ব, অঞ্জনাত এইবাৰ কোনে কণ্ঠদান কৰিব, বা VCD জগতৰ কোন মোহময়ী অভিনেত্ৰীক আমি VCD পৰ্দাত দেখিবলৈ পাম, এনেকুৱা কিছুমান কথা আহি পৰে। কিন্তু মই পুলকৰ কাষলৈ আহিছোঁ, অকণমান কথা যে এতিয়া প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত কিছু অত্যাধুনিক সুবিধা উপলব্ধ হ'ল, যাৰ কাৰণে যিটো মাৰ্কেটিং ছ'চাইটি, মানে আমাৰ যিখন প্লেটফৰ্ম পাব লাগে খুব সহজলভ্য হৈ পৰিলে। এতিয়া কিন্তু তেনে পৰিৱেশ যে আমি আগতে বাট চাই আছিলোঁ যে নতুন কেছেটখন কি আহিব। মই নিজেও কৈছিলোঁ যে দাদা অঞ্জনা কেছেটখন মোৰ বাবে থ'ব, জানুৱাৰীত অঞ্জনা কেছেটটো বাজিব লাগিব, জানমণি বাজিব লাগিব, কাৰণ যথেষ্ট গ্ৰাহক আছিলে, খুব সোনকালে কেছেটবিলাক শেষ হৈছিলে। এতিয়া কিন্তু তেনে পৰিৱেশৰ পৰা আমি অকণমান যেন আঁতৰি আহিছোঁ, কি ক'বা? যিহেতু মই সেইটো আপোনালোকে সেইটো যুগৰ লগত মই বিশেষভাৱে পৰিচিত নহয়, মই আপোনাৰ এনেকৈ ডিছৰ জৰিয়তে মই ইমান কিবা কৰি পোৱা নাই। আমি ডাইৰেক্ট পাইছোঁ আপোনাৰ ইউটিউব, বা আজিকালিতো ক'বলৈ গ'লে ইমানবোৰ বেছি অডিঅ' কিবা আছে ন, প্লেটফৰ্ম আছে, তাত আপোনাৰ চাবলৈ গ'লে কি স্পটিফাই, উইক মিউজিক, YT মিউজিক, বহুত বেছি আছে আজিকালি। আপোনাৰ চাবলৈ গ'লে কোনো অসুবিধা নাই যে কোনোবা এটা গান যদি নতুনকৈ বোলে ৰিলিজ হয়, আমি ইনষ্টেণ্ট পাই যাওঁ, ইমান ঘূৰি ফুৰিবলগীয়া নহয়। এতিয়া অংকুদাভৰ কিবা গান এটা আছে, সেই গানটো ময়ো বহুত ইনষ্টেণ্টলি পাই গ'লোঁ, বা বহুত বেছি বিচাৰি থাকিবলগীয়া হোৱা নাই এনেকৈ গৈ মেলি। চ' মই ভাবোঁ এতিয়া আজিকালিতো বহুত বেছি ইজি হৈ গৈছে যে গান এটা বিচৰা বা গান এটা শুনিবলৈ ইমান বেছি কষ্ট হোৱা নাই, আগতে যিমান কষ্ট হৈছিলে আপোনালোকৰ দিনত চ' ইমানেই। নিশ্চয়কৈ। মই কুণ্ডিল তোমাৰ কাষলৈও আহিছোঁ। তুমি সেই যিখন আমি কেছেটৰ বিপণী বাট চাই থাকিব লগা কেছেটখনৰ কাৰণে যেনেকুৱা এটা দিন আছিলে, সেই দিন তুমি পাইছিলানে? অলপ চলপ পাইছিলোঁ দেই, নোপোৱা নহয়, পাইছিলোঁ অলপ চলপ, কিন্তু সেই পৰিৱেশটো আজি দেখা নাপায়। তেতিয়াৰ ৰুচিটো বেলেগ আছিলে মানুহৰ, এতিয়াৰ ৰুচিটোও বেলেগ আছে নিশ্চয়কৈ। আচলতে প্ৰতিটো বস্তুৱে সহজলভ্য হৈছে। আচলতে এয়া যি পৰিৱৰ্তনৰ ধাৰাত, বা আমি সময়ৰ লগে লগে যুগ সাপেক্ষে আমি কিছুমান বস্তু পৰিৱৰ্তন কৰিব লাগিব, কিন্তু এটা কথা ঠিক, আমি অতীতক পাহৰি যাব নালাগিব যে আমাৰ যিডাল পুৰণা শিপাডাল কিন্তু আমাক লাগিবই। মই কাকতিৰ কাষলৈ আহিছোঁ। সংগীতটো পেচা নে নিচা? আচলতে এতিয়ালৈকেতো নিচাহে হৈ আছে, পেচা হিচাপত চেষ্টা চলাই আছোঁ, বাকী চাওঁ কিমান দূৰ আগবাঢ়িব পাৰোঁ। নিশ্চয়কৈ আমাৰো শুভেচ্ছা আছে আগুৱাই যোৱা, ধন্যবাদ। অনাগত দিনবিলাক নতুন নতুন সৃষ্টি হওক, আমি শুনিবলৈ পাম, কথা পাতিম আকৌ, কিন্তু খুব যদি অকণমান বিহুসুৰীয়া কিবা এটা যদি পাওঁ। ঠিক আছে, মই তেতিয়া জুবিন গাৰ্গদেৱৰ এটি বিহুগীত গাবলৈ ওলাইছোঁ। মৰমত মাতিছোঁ তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখৰ মণি, মৰমত মাতিছোঁ তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখৰ মণি, মৰমত মাতিছোঁ তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখৰ মণি, কতেনো গৈ আছিলা বিচাৰি ঐ ফুৰানা, কতেনো গৈ আছিলা বিচাৰি ঐ ফুৰানা, জানো কিয়নো তুমি মোক বলিয়া কৰিলা, জানো কিয়নো তুমি মোক বলিয়া কৰিলা,
পাহাৰৰ জুৰিতে বৈ আহে নিগৰি তোমাকে দেখি থাকো কেনে কৰি পাহাৰৰ জুৰিতে বৈ আহে নিগৰি তোমাকে দেখি থাকো কেনে কৰি ইছাতি ঐ বিছাতি মহানো সাতি ফুটি ইছাতি ঐ বিছাতি দেহানো সাতি ফুটি জানো মাতিলে ভাল লাগে মোক জানমণি বুলি জানো মাতিলে ভাল লাগে মোক জানমণি বুলি জানো মাতিলে ভাল লাগে মোক জানমণি বুলি ধন্যবাদ খুব সুন্দৰ আচলতে জানমণি প্ৰতিটো গানেই অসমীয়া প্ৰতিজন যুৱকৰ বুকুত আচলতে সাজ বহুৱাই যোৱা গীত আছিলে জানমণি প্ৰতিটো গীতেই আৰু মই অকণমান কথা গানৰ মাজতে কথাও পাতিব লাগিব আমি আজিৰ পৰা প্ৰায় 5 বছৰৰ আগত নিশ্চয় গানবিলাক শুনিছা আজিৰ পৰা 5 বছৰৰ আগত যিবিলাক সৃষ্টি আছিলে মানে বিহু গানেই হওক বা বিহুসুৰীয়া আধুনিক গীতেই হওক যিখিনি সৃষ্টি হৈছিলে সেই গানখিনি কিন্তু আজিও শ্ৰোতা দৰ্শকৰ প্ৰতিজন শ্ৰোতা দৰ্শকৰ বুকুত কিন্তু সাজ বহুৱাই গৈছে মই এতিয়াৰ যিবিলাক সৃষ্টি সেইবিলাক মই বেয়া বুলি ক'ব বা কাকো দোষাৰোপ কৰিব যোৱা নাই কিন্তু তেতিয়া দিনৰ যিবিলাক সৃষ্টি আছিলে সেই সৃষ্টিবিলাক কিন্তু খন্তেকীয়া সৃষ্টি নাছিলে প্ৰতিজন যুৱক যুৱতী বা প্ৰতিজন শ্ৰোতা দৰ্শকৰ বুকুত কিন্তু সাজ বহুৱাই যোৱা গীত আছিলে চিৰসেউজ গীত আছে চিৰসেউজ গীত কি শুনাবা এইখিনিতে মোৰ আচলতে খুবেই প্ৰিয় এগৰাকী কণ্ঠশিল্পী প্ৰবীণ বৰা চ' প্ৰবীণ বৰাৰ এটি গীত শুনাব বিচাৰিছোঁ জিয়া তুমি বাসনা গুনা পৰে পাহি ফুলি উঠা মোৰ দিশা তুমি জনোৱা পদূলি পোহৰাই জোনাক হোৱা দুবাহুত আজি প্ৰণয় জাৰি দুৱাহি সাৱতি তুমি উজাগৰি ৰাতি তৰালি তোমাকে বিচাৰিছো মোৰ পৃথিৱী ও জিয়া তুমি বাসনা গুনা পৰে পাহি ফুলি উঠা দুহৰি দিলো পুৰৰ স্পন্দিত বুকুত সাগৰত দৰে গভীৰ নীলিম চকু যাতনাৰ ধুমুহা আনবান সুৰ তোমাত ছায়াতে ফুলিব সুখৰ ফুল দুহাতৰ আঙুলি কম্পিত ধৰা প্ৰতাৰিত স্বপ্ন জগাই তোলা ও জিয়া তুমি বাসনা গুনা পৰে পাহি ফুলি উঠা ধন্যবাদ খুব সুন্দৰ আচলতে এইবিলাক যিবিলাক গান মানে পুৰণা
যিখিনি গান, এই গানখিনি আচলতে শুনিলে শুনি থাকিবলৈ মন যায়। মই আকৌ তোমাৰ কাষলৈ আহিছোঁ। তুমি বৰ্তমান গান নে নাই আন কিবা কি কৰি আছা বৰ্তমান? আচলতে গানটোতো কৰি থকা হৈছে, গান গাই থকা হৈছে, আৰু বৰ্তমান মই এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এছিষ্টেণ্ট টিচাৰ হিচাপত মই জড়িত। স্কুলখনৰ নাম হৈছে ইষ্টাৰ্ণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। চ' তাতে মই ইংলিছ পঢ়াওঁ। খুব সুন্দৰ। ইংৰাজীৰ দৰে এটা তত্ত্বগধুৰ বিষয় অধ্যয়ন কৰি আজিকালিতো বহুত টান হৈ আহিলে। অধ্যয়ন কৰি ল'ৰা ছোৱালীক শিক্ষাদান কৰাৰ লগতে সংগীতৰ জগতখনত এনেদৰে খাপ খাই পোৱাটো হয়, আচলতে দুইফালে সময় দিব লগা হৈছে। স্কুলৰ সময়খিনি স্কুলৰ নিচিনাকৈ, বা ঘৰত যেতিয়া যাওঁ, ঘৰ গৈ পাই পেলাই ধৰক গীটাৰখন লৈ পেলাই গান এটা গোৱা বা এনেই গুণগুণাই থকা, সেই তেনেকৈ আচলতে জাৰ্ণিটো ষ্টাৰ্ট হয়, আৰু তেনেকৈ চলি আছোঁ। স্কুলৰ যিসমূহ ষ্টুডেণ্টখিনিৰ লগত সম্পৰ্ক কেনেকুৱা হয় আচলতে ষ্টুডেণ্টখিনিৰ লগত বিৰাটেই ভাল। সিহঁতে যথেষ্ট মোক ছাপোৰ্ট কৰে, যথেষ্ট ছাপোৰ্টিভ হয় সিহঁত, আৰু ভাল লাগে সিহঁতৰ লগত সময় পাৰ কৰি। বহুতখিনি গানো গাইছোঁ সিহঁতৰ লগত, কেতিয়াবা মাছআপছ বাগেৰা সিহঁতক শিকাইছোঁ, কেতিয়াবা বা সিহঁতৰ লগত গাইছোঁ, তেনেকৈ ভাল লাগে। আচলতে ছাত্ৰ ছাত্ৰীসকলৰ লগত বন্ধুত্বসুলভ মনোভাৱেৰে যদি শিক্ষাদান কৰা হয়, আচলতে আজিৰ যি প্ৰজন্মই খুব সহজতে আঁকোৱালি লোৱা দেখা যায়। হয়, প্ৰতিটো বিষয়ে আচলতে বিষয়টো ভাল পোৱাৰ লগতে ছাৰজনকো ভাল পাব লাগিব। একদম। তেতিয়াহে গোটেই বিষয়টোৰ ওপৰত মানে সোমাই যাব পাৰি, নিজকে আত্মনিয়োগ কৰিব পাৰে। হয় হয়, সকলো তেতিয়া সম্ভৱ হৈ উঠে, খুব ধুনীয়াকৈ বুজাত সহায় হয়। একদম। কি শুনাব এতিয়া আকৌ? এইখিনিতে আচলতে জুবিন গাৰ্গ আৰু জংকী বৰঠাকুৰ দুয়োগৰাকীয়ে গোৱা এটি গীত গাবলৈ ওলাইছোঁ। গোপনে ফাগুনে মন উতলালে, তুমি অহাৰ আজি বাতৰি পাই। গোপনে ফাগুনে মন উতলালে, তুমি অহাৰ আজি বাতৰি পাই। তুমি চালেই জানা, তুমি চুলেই জানা, মেঘাৰী সপোনে বাগৰে সদায়। তুমি চালেই জানা, তুমি চুলেই জানা, মেঘাৰী সপোনে বাগৰে সদায়। আউসীত জোনমুঠ সন্মুখতে, সেমেকা চকুলো দুগালতে, নিজানত ৰাতি মুঠ কেতিয়াকে পুৱাব খেলিব ৰদেশতে। তুমি আহিবা এদিনা, ৰং দিবা দুচকুত, মৰমেৰে বুকু পচাই। আউসীত জোনমুঠ সন্মুখতে, দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে, আঁকিলো ৰামধেনু হিয়া জোৰাই। দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে, আঁকিলো ৰামধেনু হিয়া জোৰাই। তোমাৰ বাবেই জানা, বুকুৱে মোৰ জানা, বুকুৱে উজাগৰে ৰজনী কপাই। তোমাৰ বাবেই জানা, বুকুৱে মোৰ জানা, বুকুৱে উজাগৰে ৰজনী কপাই। আউসীত জোনমুঠ সন্মুখতে, সেমেকা চকুলো দুগালতে। খুব সুন্দৰ, খুব সুন্দৰ। আমি অনুষ্ঠানৰ শেষ পৰ্যায়লৈ যাম, কিন্তু তাৰ আগত যদি অকণমান আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ যদি অকণমান কিবা এটা শুনিব পাওঁ। নিশ্চয়। এইখিনিতে আচলতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মোৰ এটি খুবেই প্ৰিয় গীত গাবলৈ ওলাইছোঁ। পৰজনম শুভ লগন, যদিহে আমাৰ হয় দেখা,
পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমত মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত। আমি অনুষ্ঠানৰ শেষ মুহূৰ্তলৈ যাব লাগিব। আচলতে গীতসমূহ যদি শুনি থাকিবলৈ মন যায়, তুমি যিখিনি গীত আজিৰ ষ্টুডিঅ'ত শ্ৰোতা দৰ্শকক উপহাৰ দিছা, এই গীতখিনি পুৰণি গীত আৰু আটাইতকৈ জনপ্ৰিয় গীত। তাতোতকৈ ডাঙৰ কথা হ'ল এই গীতসমূহ প্ৰতিজন শ্ৰোতা দৰ্শকৰ হৃদয় চুই যাব পৰা গীত। আগন্তুক নতুন বছৰ আহি আছে, সমাগত ভোগালী বিহু, পৰিকল্পনা? আচলতে পৰিকল্পনা আছে। ৰিচেণ্টলি আমি আচলতে প্লেনিং কৰি আছোঁ। মই যোৱা বছৰ ফাগুনত এটি গীত কৰিছিলোঁ, প্ৰেমৰ ফাগুন বুলি। চ' এইবাৰো সেই তেনেকৈ প্ৰেমৰ ফাগুন এলবামৰে আৰু এটি গীত আমি কৰিম বুলি ভাবিছোঁ। আৰু গীতটিৰ আচলতে প্লেনিং কৰি থকা হৈছে আৰু চাওঁ যিখিনি কৰিবগৈ পাৰোঁ। আৰু আচলতে এতিয়া অনুষ্ঠানবিলাক কৰা হয়, ৰাইজৰ পৰা সঁহাৰি পোৱা যায়, খুব ধুনীয়া হয়, যথেষ্ট সঁহাৰি পোৱা যায় বাৰু। আচলতে মোৰ ভাল লাগে যথেষ্ট। নিশ্চয়কৈ ৰাইজৰ আচলতে মৰম চেনেহেই হ'ল প্ৰতিজন শিল্পীৰ কাৰণে আশীৰ্বাদ, হয় নহয়? আমি অনুষ্ঠান শেষলৈ যাব লাগিব। অনুষ্ঠানৰ শেষত তুমি শ্ৰোতা দৰ্শক কি উপহাৰ দিবা? এইখিনিতে যিহেতু বিহু আহি আছে, ভোগালী বিহু আহি আছে, আৰু নতুন বৰ্ষৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ। এইখিনিতে এটি বিহু গীত গাব ওলাইছোঁ। ঐ জানো আকাশখন ধুনীয়া, ঐ জানো তৰাৰে জিলিকা, ঐ জানো আকাশখন ধুনীয়া, ঐ জানো তৰাৰে জিলিকা, ঐ জানো মনৰে সৰগ, ঐ জানো তুমি মোৰ মেনকা, ঐ জান দূৰণিতে, ঐ জান তুমি থাকা, ঐ জান সপোনত হয় মোৰ জান আমাৰ দেখা, ঐ জান ঐ জান ঐ জান সাগৰত কিমান পানী, ঐ জান কোনেনো জুখিব, ঐ জান তোমাৰে থকা মৰম, ঐ জান কোনেনো বুজিব, ঐ জান সাগৰত কিমান পানী, ঐ জান কোনেনো জুখিব, ঐ জান তোমাৰে থকা মৰম, ঐ জান কোনে বুজি পাব, ঐ জান দূৰণিতে, ঐ জান তুমি থাকা, ঐ জান সপোনত হয় মোৰ জান আমাৰ দেখা, ঐ জান ঐ জান ঐ জান ধন্যবাদ। আমিও ইমান সময়ে তিনিওজন শিল্পীয়ে যি সংগত কৰি আমাৰ টুডে লাইভৰ মজিয়া জীপাল কৰি তুলিলা, তাৰ বাবে আটাইকেইগৰাকী শিল্পীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে পুনৰবাৰ মই কৈছোঁ, এইসমূহ গীত আচলতে চিৰসেউজ গীত আৰু প্ৰতিজন শ্ৰোতা দৰ্শকৰ হৃদয়ত চুই যাব পৰা গীত। এই গীতসমূহ যদি শুনি থাকিবলৈ মন যায়, যিয়ে নহওক আমাৰ সময়ৰ আহ্বান, আমি এই অনুষ্ঠানৰ পৰা বিদায় মাগিব লাগিব। প্ৰিয় দৰ্শক মণ্ডলী, ইমান সময়ে আপোনালোকে উপভোগ কৰিলে টুডে লাইভৰ বিশেষ অনুষ্ঠান টুডে বিশেষ। এটা নতুন খণ্ডৰে
আকৌ আপোনালোকৰ আগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। শুভৰাত্ৰি।